নমস্কাৰ, মই ডক্টৰ হীৰেণ গগৈ, IVF স্পেচিয়েলিষ্ট, ডিব্ৰুগড় আদিত্য হস্পিটেল। মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ অভুলেশ্যন ডে। অভুলেশ্যন ডেটো কিয় ইম্পৰ্টেণ্ট? ইম্পৰ্টেণ্ট এইটো কাৰণে হয় যে সেই দিনটোত যিটো ডিম্বাণু থাকে, ডিম্বাণুটো অভেৰীৰ পৰা ওলাই আহি তাত ফেলোপিয়ান টিউবত সোমায় আৰু সেই ফেলোপিয়ান টিউবতে যদি সেই সময়তে যদি পুৰুষজনৰ লগত শাৰীৰিক সম্বন্ধ হয়, তেনেহ'লে তাৰ শুক্ৰাণুখিনিৰ লগত ফাৰ্টিলাইজেশ্যন হয়। ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত ই এটা এম্ব্ৰায়লৈ পৰিণত হয়। এম্ব্ৰায়টো আহি পিনি জৰায়ুত সংৰোপণ হয়। এই অভুলেশ্যন ডেটো যদি মহিলাগৰাকীৰ মাহেকীয়া ৰেগুলাৰ হৈ থাকে, মানে বা 30 দিন 28 দিনৰ পৰা 30 দিনৰ ভিতৰত হৈ থাকে, তেনেহ'লে তেওঁৰ অভুলেশ্যন ডেটো 12ৰ পৰা 18 নম্বৰ দিনৰ ভিতৰত হয়। সচৰাচৰ আমি দেখা যায় যে 14 নম্বৰ দিনা অভুলেশ্যনটো বেছিকৈ হয়। এই দিনটোত যিটো ডিম্বাণু থাকে, ডিম্বাণু এটা বা দুটা ডাঙৰ হৈ ফেলোপিয়ান টিউবত সোমাই আহে আৰু এই ডিম্বাণুটো 12ৰ পৰা 24 ঘণ্টালৈকৈ জীয়াই থাকে। এই 12ৰ পৰা 24 ঘণ্টাৰ ভিতৰত যদিহে পুৰুষজনৰ লগত শাৰীৰিক সম্পৰ্ক হয়, তেনেহ'লে প্ৰেগনেঞ্চি বা গৰ্ভধাৰণৰ সম্ভাৱনা বেছি থাকে। এতিয়া আমি কি লক্ষণ দেখিলে আমি ক'ব পাৰোঁ যে অভুলেশ্যন হৈছে বুলি? প্ৰথম কথা, মহিলাগৰাকীৰ গাটো অলপ সেইদিনা বেছি গৰম অনুভৱ কৰিব। তেওঁ হঠাতে সোঁ চাইডে বা বাওঁ চাইডে তলপেটত বিষ অনুভৱ কৰিব আৰু এই বিষটো প্ৰায় 24 ঘণ্টামান থাকে। এই সময়ত আৰু তেওঁ পেচাব টেষ্ট কৰিবলৈ এটা কিট বজাৰত পোৱা যায়। ইয়াক LH কিট বুলি কোৱা হয়, লিউটেনাইজিং হৰম'ন কিট। এই হৰম'ন কিটটোত যদি ইউৰিনটো দিয়া হয়, তেনেহ'লে দুডাল আঁচ যদি আহি যায়, তেনেহ'লে অভুলেশ্যন হৈছে বুলি আমি ধৰিব পাৰোঁ। আৰু যদি ইউৰিন কিট টেষ্টটো পজিটিভ থাকে, সেই সময়তে বা সেই দিনটোৰ ভিতৰতেই ৰিলেশ্যন কৰিলে এইটো ফলপ্ৰসূ হ'ব পাৰে। যিসকলৰ কৰ্মসূত্ৰে বাহিৰত থাকে, তেওঁলোকে এই দিনটো হিচাপ কৰি উলিয়াই ল'ব পাৰে বা কিটটো ব্যৱহাৰ কৰিব পাৰে, তেওঁলোকে নিশ্চয় সুফল পাব। অধিক জানিবলৈ মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ 8472049735। আপোনালোকৰ যদি কিবা সমস্যা আছে, মোক নিশ্চয় হোৱাটছএপ কৰিব পাৰে। আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ মই আগ্ৰহী আৰু নথৈ আনন্দিত হ'ম। ধন্যবাদ।